আসসালামু আলাইকুম। আজি ভাত বনাই আপোনালোকৰ লগত অকণমান কথাও পাতোঁ। মই বনাব লৈছোঁ দোৰোণৰ খাৰ। দোৰোণৰ খাৰৰ ৰেচিপি আপোনালোকক আগতে দিয়াই আছে। আৰু মই সৰু মাছ বনাইছোঁ, আলু ভাজি কৰিছোঁ আৰু লগতে মই দোৰোণৰ খাৰ বনাবলৈ গোটেইখিনি ৰেডি কৰি লৈছোঁ। আজি মই খাৰৰ ৰেচিপি আপোনালোকক ক'বলৈ অহা নাই, কাৰণ মোৰ ফেচবুকত আপোনালোকে যদি লিংক বিচাৰে পাবগৈ দোৰোণ শাকৰ ৰেচিপি। ঠিক আছে, মই আজি এটা কথা ক'বলৈহে আপোনালোকৰ ওচৰলৈ আহিছোঁ। কথাটো কি জানেনে? চাওকচোন, যেতিয়া আমাৰ মাকবিলাকে 10 মাহ 10 দিন গৰ্ভত ৰাখে নহয়নে, বাচ্ছাটো যেতিয়া গৰ্ভত ৰাখে তেতিয়া আমাৰ পেটত যেতিয়া বাচ্ছাটো মুভিং কৰিব লয় নহয়নে, কিমান মনটো মাকৰ ভাল লাগে, বাচ্ছাটো ঘূৰিছে ফুৰিছে বুলি, হয়নে নহয় কওক? তাৰপাছত যেতিয়া বাচ্ছাটো এটা লাখ মাৰে, সেই লাখটো অনুভৱ আপোনালোক মাকবিলাকে কৰেনে? সেই লাখটো মাৰোঁতে আমাৰ কিমান ভাল লাগিছিল কওকচোন। ইছ, বাচ্ছাই লাখ মাৰিছে মানে বাচ্ছাটো ভালে আছে, সেনেকুৱা এটা আমি বুজি পাওঁ নহয়নে? গতিকে বাচ্ছাই লাখটো মাৰে, কিমান যে লাখ মাৰে হিচাপ নাই। কিন্তু সেই লাখটো মাৰোঁতে আমি আকৌ বৰ সুখী হৈছিলোঁ, হয়নে নহয় কওকচোন? ভাল লাগিছিল। বা দেউতাক আহোঁতেও আবাক আহোঁতেও কৈছিলোঁ, আজি ইমান জোৰে এটা লাখ মাৰিছে, বা এনেকৈ লাখ মাৰিছে, এইতে মাৰিছে সেইতে মাৰিছে, বা একদম কিমান মানে আজি বাচ্ছাটো ফূৰ্তিত আছে পেটৰ ভিতৰতে, আমি এনেকৈ কৈছিলোঁ। কিন্তু চাওক, যেতিয়া সেই বাচ্ছাটোৱে আকৌ যেতিয়া ডাঙৰ হয়, সি আকৌ এনেকুৱা লাখ মাৰে, সেই লাখটো আকৌ মাক বাপেকে সহ্য কৰিব নোৱাৰে, হয়নে? বহুত ল'ৰা ছোৱালী আছে চাবচোন, আপোনাৰ ডাঙৰ হৈ মাক বাপেকৰ লাখ মাৰিব বিচাৰে। যেতিয়া এগৰাকী ঘৈণীয়েক সিহঁতক আনি দিয়া যায়, সিহঁতে আৰু একদম পৃথিৱী পাই গ'ল, মাক কিয় লাগে, মাকতকৈ বেছি পালে, হয়নে? জন্মদাত্ৰীগৰাকীকো তেওঁলোকে পাহৰি যায়, যেনে মা আৰু আব্বা। সিহঁতে ইমান ধুনীয়া ডাঙৰ ঘৰ বনাব, ডাঙৰ ঘৰ বনাই, অট্টালিকা বনাই, তাত মাক দেউতাকৰ কাৰণে একোঠালি, বহুত দেখা গৈছে একোঠালি ৰুম নাথাকে, এখন ফেনৰ ব্যৱস্থা নাথাকে, আৰু খোৱা খাদ্য নিজৰ সন্তানক ভালকৈ খুৱাই মেলি লৈ যি বাচিব সেয়া বহুত বোৱাৰী ল'ৰা আছে মাক দেউতাকলৈ থয়। কিন্তু আচলতে বৃদ্ধ হোৱাৰ লগে লগে মাক দেউতাকক কি প্ৰয়োজন আছে কওকচোন? ভাল বস্তু সৰু বয়সত যেনেকৈ তেওঁলোকক খুৱাইছিল, বা সৰু বাচ্ছাটোক যেনেকৈ দৰকাৰ ভিটামিনখিনি, ঠিক তেনেকৈ বৃদ্ধ বয়সত মাক দেউতাকৰ দৰকাৰ থাকে সেইখিনি বস্তু, হয়নে নহয়? বৃদ্ধসকলৰ থাকে। কিন্তু সেই বয়সত দেখা যায় বহুত ল'ৰা ছোৱালীয়ে কি কৰে, বৃদ্ধা আশ্ৰমত মাক দেউতাকক এৰি থৈ আহে। কিয় জানেনে? সিহঁতৰ বুজ ল'বলৈ তেওঁলোকে নোৱাৰে, তেওঁলোকৰ সময় নাই। কিন্তু সেই বাচ্ছাকেইটা ডাঙৰ কৰিবলৈ মাকে বা বাপেকে কিমান কষ্ট কৰিছিল চাওক। আজি যদি এইটো আনিছে, কাইলৈ বোলে সেইটো নাই। ল'ৰা ছোৱালীক এইটো লাগিছিল, আনৰ বস্তু দেখি বিচাৰিছে, এইটো আনি দিব লাগে, সেইটো খুৱাব লাগে, সেইটো খালে ভিটামিন পাব, এইটো বেগ ফাটি গ'ল, সেইটো বেগহে আনি দিওঁ, এইযোৰ কাপোৰে নহ'ব, আৰু এযোৰ কাপোৰ লাগে, কিমান ধৰণ কৈ শেষ কৰিব নোৱাৰোঁ। মানে বাচ্ছাৰ লগত আমি কি কৰিছোঁ, বা আমাৰ মাক দেউতাকবিলাকে কি কৰে, আমি কৈ শেষ কৰিব নোৱাৰোঁ। গতিকে সেই ল'ৰা ছোৱালীয়ে এদিন গৈ মাক দেউতাকক লাখ মাৰি বৃদ্ধা আশ্ৰমলৈ ৰাওনা কৰি দিয়ে। সেই বৃদ্ধা আশ্ৰমত মাক দেউতাক কেনেকৈ আছে সেইটো খবৰ কৰিবলৈও নাযায়। বহুতে আকৌ বেয়া নাপাব, আজিকালি চলি থকা কথাবোৰহে কৈছোঁ। কিন্তু চাওক, মাকহঁতে সেই ল'ৰা ছোৱালীক মাকহঁতে কেনেকৈ পোহপালন দিছিল, কেনেকৈ ডাঙৰ কৰিছিল। এগৰাকী মাকে যেতিয়া বাচ্ছাটো স্কুলৰ পৰা আহিব, বাট চাই থাকিব, ভাতকেইটা খুৱাই দিম, ভাতকেইটা লগে ভাগে খাম, নহয়নে? বাট চাই থাকে। দেউতাকে ফটা চোলা পিন্ধোতেই দিন যায়, ফটা গেঞ্জি জাঙিয়া পিন্ধোতেই দিন যায়। বহুত দেউতাক এনেকুৱা আছে, হ'ব দে ল'ৰা ছোৱালীয়ে পিন্ধিব, নিজলৈ কিজনী বজাৰটো কৰিলে ল'ৰা ছোৱালীলৈ কমি যাব, এনেকুৱা বহুত দেখা যায়। নিজৰ চাৰ্ট কাপোৰ উৱলি গৈছে, অৰ্থাৎ ল'ৰা ছোৱালী চিন্তা কৰিছে সেই ল'ৰা ছোৱালী ডাঙৰ মানুহ হওক বুলি। কিন্তু ডাঙৰ মানুহ কৰিবলৈ যাওঁতে ডাঙৰ মানুহৰ আঁৰত আকৌ বেলেগ এখন ঘৰ আছে। সেই ঘৰখনৰ বুদ্ধি ভৰসা লৈ বহুতে বুদ্ধি লৈ মেলি এই মাক দেউতাকক অকণমান বেলেগ কৰি দিয়ে, হয়নে? কিন্তু সেই বুদ্ধিটো যদি বেলেগৰ পৰা নলয়, তেতিয়াহ'লে চব ঠিক থাকিব, হয়নে নহয়? আৰু পুত্ৰ ভালে চব ভাল বুলি আমি কওঁ, হয়, কথাটো হয়। কিন্তু সেই পুত্ৰটো দুই নাও দুই ভৰি হৈ যায় সেই সময়ত, হয়নে নহয় কওক আপোনালোকে? গতিকে সেই সংসাৰখনৰ আঁৰত যিগৰাকী আছে, সেইগৰাকীক কওঁ, ঘৰত ভাল শিক্ষা ল'ব লাগে, ঘৰত ভাল শিক্ষা দিব লাগে মাক দেউতাকো, নহয়নে? যাতে আনৰ ঘৰখনত গৈ যি বৃদ্ধ শাহুক পায় তেওঁলোকক যাতে খেজমত কৰে,
ভালকৈ নিজৰ মা দেউতাতকৈ বেছিকৈ তেওঁলোকক আদৰ যতন কৰে। তেওঁলোকে যাতে ভুলতো নাভাবে যে মোৰ ঘৰলৈ বোৱাৰী আহিছে, তেওঁলোকে ভাবে যে মোৰ ঘৰলৈ এগৰাকী লক্ষী আনিলোঁ, মোৰ ঘৰত এগৰাকী লক্ষী আহিল আমাক খেজমত কৰিব পৰা, হয়নে? সকলোৱে এনেকৈ কৰিব, সকলোকে মই কোনোবাই কৰে বুলি কোৱা নাই বা কাকো মই উদ্দেশ্য কৰি কোৱা নাই, সমাজত যিটো চলি আছে সেইটোৱেই মই কৈছোঁ। গতিকে এনেকুৱা নকৰিব। আমিও বোৱাৰী আনিছোঁ, আমাৰ বোৱাৰীও যদি কাইলৈ এনেকুৱা কৰে আমাৰ কিমান দুখ লাগিব কওকচোন। আজি ল'ৰা জন্ম দি ল'ৰাৰ লগত যিখিনি কষ্ট হৈছিল, যিখিনি জন্ম দিয়াৰ দিনটোৰ কথাই পাহৰিব পৰা নাই, হয়নে? গতিকে আমাৰ লগত যদি এনেকুৱা দুখ হ'ব যায় আমি সহ্য কৰিব পাৰিমনে? মোৰ নিচিনাটো সকলোৱে নহয়নে? গতিকে সকলো ভালে থাকক, সকলোকে মাক দেউতাকক ল'ৰা ছোৱালীয়ে ভালকৈ সন্মান কৰক, সন্মান দিয়ক, তাৰ কামনাৰে আজিলৈ বাই বাই দেই, টাটা।